এইবাৰ ক'লে এইবাৰ ক'লে যে আমি কৰ্মচাৰীবিলাকক মোক ক'লে বোলে অখিল গগৈয়ে কৰ্মচাৰীবিলাকক ওল্ড পেঞ্চন স্কিম দিয়াৰ কথা কৈছে। আজিকালি কোনো কৰ্মচাৰীয়ে ওল্ড পেঞ্চন স্কিম OPS নিবিচাৰে এই বুলি হিমন্ত বিশ্ব শৰ্মাই ক'লে। মই কালি ফেচবুকত এটা পোষ্ট দিলো, বোলো অকল কৰ্মচাৰীবিলাকে মোক জনাওক, অসমৰ কৰ্মচাৰীবিলাকে মোক জনাওক যে আপোনালোকে কিমান মানুহে একচুৱেলি আপোনালোকৰ কৰ্মচাৰীবিলাকৰ ভিতৰত কিমান মানুহে একচুৱেলি আপোনালোকে পুৰণি পেঞ্চন স্কিম বিচাৰে আৰু কিমান মানুহে নতুন পেঞ্চন স্কিম বিচাৰে। মই এটা পোষ্ট দিলো, তেতিয়া 10,900টা কমেণ্ট আহিছে। 10,900টা কমেণ্ট অহাৰ পাছত 100% মানুহ, এজন মানুহক বাদ দি, তাকো সেই মানুহজন মই চালো কোন মানুহ, তেওঁ আকৌ লিখিছে যে মই চিৰকাল সৰ্বানন্দ সোণোৱালৰ ভক্ত, ডিব্ৰুগড় বিজেপিৰ কিবা এটা ডিপাৰ্টমেণ্টৰ তেওঁ হেড। সেই মানুহজনৰ বাহিৰে তেওঁ কৰ্মচাৰী হয় নে নহয় মই নাজানো। 10,900 কমেণ্টৰ ভিতৰত 10,900 কমেণ্টেই কৈছে, কৰ্মচাৰীয়ে কৈছে যে আমাক OPS লাগে। সেইকাৰণে মই মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছো যে আপুনি কৈছে যে অসমৰ কৰ্মচাৰীয়ে NPS বিচাৰে, মই কৈছো অসমৰ কৰ্মচাৰীয়ে মোক সদায় কৈ আছে যে OPS লাগে। আপুনি এটা গণভোট প্লেবিচাইট লওক, কৰ্মচাৰীৰ পৰা এটা মতামত লওক, ভোটিং কৰক যে কৰ্মচাৰীৰ কিমানে NPS বিচাৰে আৰু কিমানে OPS বিচাৰে। মই গেৰাণ্টি দিছো আপুনি 99%ত হাৰিব, 99%ত আপুনি হাৰিব। কৰ্মচাৰীৰ পৰা ভোট লওক। তাৰপিছত এইবাৰ ক'লে যে অসমৰ কৰ্মচাৰীবিলাকক আমি গোটেই ৱেষ্ট এছিয়াত হুলস্থুল হৈ আছে, ইমান অৱস্থা বেয়া, যুদ্ধ হৈছে, তাৰ মাজতো আমি দিয়ে দিছো, ডিয়াৰনেছ এলাউন্স দিছো, মৰগীয়া বানচ দিছো, আমাৰ কিমান ডাঙৰ কেপাচিটি। তাৰপাছত মই সব কৰ্মচাৰীবিলাকক সুধিলো, বিত্ত বিভাগৰ মানুহক সুধিলো, সবে ক'লে যে ইতিহাসত প্ৰথমবাৰৰ কাৰণে জানুৱাৰী মাহৰ পৰা ডিয়াৰনেছ এলাউন্স সদায় দিয়ে, ইতিহাসত প্ৰথমবাৰৰ কাৰণে এইবাৰ জুন মাহৰ পৰা দিছে, জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে, এই 5 মাহ খাই দিছে হিমন্ত বিশ্ব শৰ্মাই। প্ৰথমবাৰৰ কাৰণে ইতিহাসত কৰ্মচাৰীৰ 5 মাহৰ দিয়ে বা মৰগীয়া বানচ খাই দিছে, ইতিহাসত প্ৰথমবাৰৰ কাৰণে। কেনেকুৱা মিছা কথা কয় হে এই মানুহজনে। তো সব মানুহক মই সুধিলো, তাৰ পাছত NPS APS গ'ল, এইটো গ'ল,